আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলায় আজি ভাৰতীয় জনতা পাৰ্টিৰ এক বিশেষ সাংগঠনিক সভা অগ্ৰসেন ভৱনত অনুষ্ঠিত কৰে। এই সভাৰ মূল উদ্দেশ্য হ'ল আগন্তুক লোকসভাত NDA প্ৰাৰ্থী জাভেদ ইছলামৰ জয় নিশ্চিত কৰা। সভাত বিজেপি দলৰ মৰ্চা কোষ আৰু বিভাগৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। সভাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহিত কৰাৰ বাবে ভাষণ ৰাখে সভাপতি ধুবুৰী জিলা প্ৰসেনজিৎ দত্ত ডাঙৰীয়া, প্ৰাক্তন সভাপতি ধুবুৰী জিলা দীপক কুমাৰ সাহা, ধুবুৰী টাউন পৌৰ নিগমৰ পৌৰপতি দেৱময় শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সদস্য জ্যেষ্ঠ কাৰ্যকৰ্তা বিমল ওসমান ডাঙৰীয়া। ইয়াৰ উপৰিও উপস্থিত থাকে ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়াসকল, মণ্ডলৰ সভাপতিসকল, মণ্ডল মৰ্চাৰ গোটেইকেইটা মৰ্চাৰে সভাপতি আৰু কাৰ্যকৰ্তাসকল।